নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 অক্টোবৰ। ৰাজ্যৰ মহিলাসকলৰ বাবে 5খন অভিলেখী আঁচনি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কি এই আঁচনি কোনে কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। লগতে বহুতো হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব, কোনে টকা নাপাব। লগতে লাখ লাখ মহিলা গোটৰ একাউণ্টত পুনৰ 10,000কৈ টকা প্ৰদান কৰা হ'ব। নতুন তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 4টা নতুন সুবিধা। লগতে চৰকাৰী কৰা নতুন তালিকা প্ৰস্তুত কৰা হৈছে। অতি শীঘ্ৰে চাওক আপোনাৰ নাম আহিছে না নাই। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ মহিলাসকলক স্বাৱলম্বী কৰি তুলিবলৈ 5খন অভিলেখী আঁচনি ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যাৰ জৰিয়তে প্ৰত্যেক মাহতে মহিলাসকলে টকা পাই থাকিব। শিপিনীৰ পৰা আৰম্ভ কৰি হস্তশিল্পৰ লগত জড়িত মহিলা, টেইলৰৰ লগত জড়িত মহিলাৰ বাবে এই আঁচনি ঘোষণা কৰা হৈছে। কন্যা শিশুৰ ভৱিষ্যত শৈক্ষিক জীৱন সুৰক্ষিত কৰিবলৈ আছে বহুতো সুবিধা। স্বনিৰ্ভৰ নাৰী আঁচনি, সুকন্যা সমৃদ্ধি যোজনা, বিনামূলীয়া চিলাই মেচিন আঁচনি, অসম অৰুণোদয় আঁচনি আৰু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা। এই 5 আঁচনিৰ জৰিয়তে সামৰি লোৱা হয় যোগ্য হিতাধিকাৰীসকলক। মহিলাৰ সৰ্বাংগীন উন্নয়নৰ বাবে এই আঁচনিৰ সুবিধাৰ বাবে কিদৰে যোগাযোগ কৰিব আপুনি? হস্ততাঁত শিল্পৰে জড়িত মহিলাসকলে লাভ কৰিব স্বনিৰ্ভৰ নাৰী আঁচনিৰ সুবিধা। তাঁতশালত উৎপাদিত সামগ্ৰী বিক্ৰীৰ সুবিধা কৰি দিব এই আঁচনিয়ে। 10 বছৰৰ তলৰ কন্যা শিশুৰ বাবে সুকন্যা সমৃদ্ধি যোজনা আৰম্ভ কৰিছে চৰকাৰে। কন্যা শিশুৰ অভিভাৱকৰ ডাকঘৰত জমা কৰিব লাগিব বছৰি 250 টকাৰ পৰা 1,50,000 টকা পৰ্যন্ত। কন্যাৰ 21 বছৰ সম্পন্ন হ'লে 8% পৰ্যন্ত সুদৰ সৈতে উভতাই পাব জমা ধন। 20 বছৰৰ পৰা 40 বছৰৰ ভিতৰত মহিলাৰ বাবে বিনামূলীয়া চিলাই মেচিন আঁচনি আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে মহিলাসকলক আত্মসংস্থাপনৰ বাবে প্ৰদান কৰি আহিছে বিনামূলীয়াকৈ চিলাই মেচিন। দৰিদ্ৰ আৰু অসহায় মহিলাৰ বাবে অসম অৰুণোদয় আঁচনি ঘোষণা কৰিছে। পৰিয়ালৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাৰ ভিতৰত হ'লে কৰিব পাৰিব আবেদন। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব প্ৰত্যেক মাহতে 1,250 টকাকৈ। গৃহহীনসকলৰ সহায় হোৱাকৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আৰম্ভ কৰিছে চৰকাৰে। এই আঁচনিৰ জৰিয়তে লাভ কৰিব আৰ্থিকভাৱে দৰিদ্ৰ মহিলাসকলৰ বাবে ৰাজসাহায্যযুক্ত গেছ চিলিণ্ডাৰ। যদি আপোনাৰ ঘৰত LPG গেছ কানেকশ্যন নাই, আপুনি কৰিব পাৰিব আবেদন। যদি আপোনাৰ ঘৰত ৰেচন কাৰ্ড আছে, অৰুণোদয় আঁচনি নাই, আপুনি কৰিব পাৰিব আবেদন। এনেকৈ এটা নহয়, দুটা নহয়, 5টাকৈ আঁচনিৰ সুবিধা আপুনি লাভ কৰিব। এই 5টা আঁচনিৰ ভিতৰত কোনটো আঁচনি আপোনাৰ ঘৰত নাই, আপুনি কেনেকৈ আবেদন কৰিব, ক'ত গৈ নথি পত্ৰ জমা দিব লাগিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে কমেণ্ট কৰি জনাই দিব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজ্যক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গৰ্ভৱতী মহিলালৈ ৰাজ্য চৰকাৰ ডাঙৰ ঘোষণা। প্ৰতিগৰাকী গৰ্ভৱতী মহিলাই লাভ কৰিব 15,000কৈ টকা। পোনপটীয়াকৈ মহিলাৰ বেংক একাউণ্টত প্ৰেৰণ কৰা হ'ব এই ধনৰাশি। মহিলাৰ স্বাস্থ্যৰ সুৰক্ষিত নিশ্চিতকৰণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। 1,38,484 গৰাকী মহিলালৈ এই ধন ৰাজ্য চৰকাৰৰ। 1,027 কোটি টকা ব্যয়েৰে হাতত লোৱা এই আঁচনিখন। হয় বন্ধু-বান্ধৱীসকল, আপুনি কেনেকৈ আবেদন কৰিব এই আঁচনিৰ বাবে? চাহ বাগিচাৰ গৰ্ভৱতী মহিলাৰ বাবে এই ব্যৱস্থা কৰিছে চৰকাৰে। গৰ্ভৱতী মহিলালৈ ৰাজ্য চৰকাৰ ডাঙৰ ঘোষণা। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। এই আঁচনিৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব, যদি আপোনালোকৰ ভিডিঅ'লৈকে কমেণ্ট কৰি জনাই দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজ্যক জনাই অসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। 5জনতকৈ কম সদস্যৰ পৰিয়ালে নাপাব ৰেচন কাৰ্ড। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। আৰু যদি আপুনি ভাবিছে নতুনকৈ ৰেচন কাৰ্ড আবেদন কৰিব, তেনে ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কেইবাটাও নতুন নিয়ম বান্ধি দিছে। 5জনতকৈ কম সদস্য থকা পৰিয়ালে নাপাব ৰেচন কাৰ্ডৰ সুবিধা। অৰুণোদয় আঁচনিৰ বাবে বহু লোকে ৰেচন কাৰ্ডক লৈ সংগঠিত কৰিছে দুৰ্নীতি। পৰিয়ালৰ পৰা বিচ্ছিন্ন কৰি লৈছে ৰেচন কাৰ্ড। গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আদি অঞ্চলত ধৰা পৰিছে বহু বিসংগতি। অৰুণোদয় আৰু চৰকাৰী কৰৰ বাবে সুকীয়াকৈ ৰেচন কাৰ্ড লোৱাৰ অভিযোগ উত্থাপিত হৈছে। ৰেচন কাৰ্ডক লৈ শীঘ্ৰে চলিব তদন্ত অভিযান। ৰেচন কাৰ্ড পাবলৈ 2 লাখ টকাতকৈ কম আয়ৰ হ'ব লাগিব। বিসংগতি ধৰা পৰিলে বিপদ নিশ্চিত। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ চৰকাৰৰ ফালৰ পৰা নতুনকৈ ছবি প্ৰকাশ কৰিছে। সকলোৱে মানিব লাগিব এই নিয়ম, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু যাতে এনে কাম নকৰে।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষক ক্ষুদ্ৰ উদ্যোগীৰ বাবে ভাল খবৰ খাজনামুক্ত হ'ব গাঁৱৰ দৈনিক আৰু সাপ্তাহিক হাট বজাৰৰ ৱাইজৰ বাবে সামগ্ৰী বিক্ৰী কৰিবলৈ কৃষক ক্ষুদ্ৰ উদ্যোগে দিব নালাগে খাজনা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে নেতৃত্বত কেবিনেটত উপসমিতিয়ে আগবঢ়াইছে এই প্ৰস্তাৱ অচিৰেই মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা হ'ব উপ সমিতিৰ প্ৰস্তাৱ কৰা প্ৰতিবেদন পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা এই সিদ্ধান্তই আৰ্থিকভাৱে সকাহ প্ৰদান কৰিব কৃষক আৰু ক্ষুদ্ৰ উদ্যোগীসকলক হয় বন্ধু-বান্ধৱীসকল এটা ভাল খবৰ আহি পৰিছে কৃষকসকলৰ বাবে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুকলি হ'ল অভিযোগ দাখিলৰ পৰ্টেল সময়তে কাম নহ'লে দিব পাৰিব আপুনি অভিযোগ এতিয়াৰ পৰা সকলো চৰকাৰী কাম হ'ব সময়মতে বিবাহ পঞ্জীয়ন সম্পত্তিৰ নথিপত্ৰৰ পঞ্জীয়ন সম্পত্তিৰ মালিকী স্বত্ব হস্তান্তৰৰ প্ৰতিলিপি কেৱল এয়াই নহয় ভূমি ৰেকৰ্ডৰ প্ৰমাণীকৰণ প্ৰতিলিপি পঞ্জীয়নভুক্ত বিক্ৰী দলিলৰ প্ৰমাণিক প্ৰতিলিপি নিখুঁত বিভাজন ভূমিৰ পুনৰ শ্ৰেণীবিভাজনৰ বাবে এনঅ'চি স্থাৱৰ সম্পত্তি স্থানান্তৰৰ বাবে এনঅ'চি আদি সেৱা শীঘ্ৰে উপলব্ধ হ'ব পিআৰচি জন্মৰ প্ৰমাণপত্ৰ সময়মতে দিব লাগিব চৰকাৰী বিষয় 14 দিনৰ ভিতৰতে দিব লাগিব পিআৰচি মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱা এই পৰ্টেলত সময়মতে হ'ব 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত ইয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকে ফাইল বৈধ কাৰণত ফাইল প্লাইট হ'লে বিপদত পৰিব চৰকাৰী কৰ্মচাৰী সময়ত কাম নকৰিলে 100 টকাৰ পৰা 5000 টকা পৰ্যন্ত ভৰিব লাগিব জৰিমনা আয়তৰ পৰা নিম্ন বৰ্গৰ সহায়কলৈকে সকলোৱে ভৰিব লাগিব এই জৰিমনা হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে যদি এইসমূহ কাম আপোনাৰ হোৱা নাই তেনে ক্ষেত্ৰত আপুনি দিব পাৰিব অভিযোগ দিয়াৰ পিছতে চৰকাৰে ল'ব ব্যৱস্থা আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা 8,000 টকালৈকে বৃদ্ধি পালে অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰই দিয়া দৰমহা প্ৰায় সমপৰ্যায়ৰ হ'ব ৰাজ্যৰ লাখ লাখ অংগনবাড়ী কৰ্মীৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দৰমহা বৃদ্ধিৰ লগতে এককালীন সাহায্য লাভ কৰিব অংগনবাড়ীৰ কৰ্মীসকলে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জুবিনৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে এছআইটিয়ে মেনেজাৰ সিদ্ধাৰ্থ জুবিনৰ মোবাইলৰ পৰা নাইকিয়া কৰিলে নেকি কিছু তথ্য ইয়াক লৈ এতিয়া কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে জুবিনৰ মোবাইলতে ৰেকৰ্ড কৰা হৈছিল নেকি ভাইৰেল হোৱা ভিডিঅ'টো কোনো সামাজিক মাধ্যমত ভাইৰেল কৰিছিল টুকুৰা ভিডিঅ'টো জুবিনৰ মোবাইলত ফেচবুক হোৱাটছআপ সকলো চলাইছিল সিদ্ধাৰ্থই জুবিনৰ মোবাইলত তথ্যৰ পৰা ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হ'বনে আৰক্ষীয়ে এতিয়া এনেকুৱাকৈ জনতাই কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে জুবিনৰ মোবাইল ফোনত কি গুৰুত্বপূৰ্ণ তথ্য পালে এছআইটিয়ে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সহজ নহ'ব শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ মুকলিৰ পথ শীঘ্ৰে ছিংগাপুৰলৈ ৰাওনা হ'ব অসম আৰক্ষীৰ এটা বিশেষ দল ছিংগাপুৰত তন্নতন্নকৈ তদন্ত কৰা হ'ব সকলো বিষয় কি কাৰণত জুবিনে অকাল মৃত্যুক সাৱটিলে সকলো চোৱা হ'ব ইতিমধ্যে ছিংগাপুৰ প্ৰশাসনৰ সৈতে প্ৰত্যক্ষ যোগাযোগত ৰাজ্য চৰকাৰ তদন্তৰ পৰা কৰিও হাৰি নাযাব জুবিনৰ মোবাইলৰ সিদ্ধাৰ্থৰ পৰা ইতিমধ্যে জব্দ কৰিছে অসম আৰক্ষীয়ে সহজ নহ'ব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ মুকলিৰ পথ তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ খালী ভৰিৰে লকআপৰ ভিতৰত সিদ্ধাৰ্থ আৰু শ্যামকানুৱে লকআপত চুপিছে এতিয়া শ্যামকানুৱে হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে লকআপৰ ভিতৰতে সিদ্ধাৰ্থৰ চুপনিয়ে এচি ৰুমৰ পৰা ওলাই আহি এতিয়া লকআপৰ ভিতৰতে শ্যামকানু সিদ্ধাৰ্থ কি শাস্তি হ'ব লাগে শ্যামকানু আৰু সিদ্ধাৰ্থৰ জনতাই কমেণ্ট কৰি জনাই দিব 12 দিনৰ অন্তত আৰক্ষীৰ জালত পৰিছে শ্যামকানুৰ মহন্ত আৰু সিদ্ধাৰ্থে খালী ভৰিৰে লকআপৰ ভিতৰত সিদ্ধাৰ্থ আৰু শ্যামকানু মহন্তই তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ শ্যামকানু সিদ্ধাৰ্থৰ বিৰুদ্ধে 18/25 নম্বৰত গোচৰ ৰুজু কৰা হৈছে ইউএছ 61-105-106 বিএনএছ গোচৰ ৰুজু কৰা হৈছে কেছ নম্বৰ 19/25 বিএনএছ 316/336 337-338 339/340 341-342 ধাৰাত গোচৰ ৰুজু কৰা হৈছে বিএনএছৰ 12টা ধাৰাত সন্নিৱিষ্ট কৰা হৈছে গোচৰ
লকআপত সোমাল শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাই আগন্তুক 14 দিনত লকআপতে থাকিব লাগিব সিদ্ধাৰ্থ আৰু শ্যামকানুৱে ষ্টেটমেণ্ট ৰেকৰ্ডৰ কাম আৰম্ভ কৰা হৈছে ইতিমধ্যে তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2 অক্টোবৰ পৰ্যন্ত থুবুৰীত আহি গ'ল কঠোৰ নিৰ্দেশনা আজিও থুবুৰীত বন্ধ থাকিব হয় বন্ধু বান্ধৱীসকল এটা বিগ আপডেট আহি পৰিছে দুৰ্গা পূজা উপলক্ষে থুবুৰীত যান বাহনৰ আৰক্ষীয়ে জাৰি কৰিছে নিৰ্দেশনা বিয়লি 3 বজাৰ পৰা 11 বজালৈকে থুবুৰী চহৰৰ ভিতৰত মটৰচাইকেল ই ৰিক্সা আদিৰ চলাচল নিষেধাজ্ঞা জাৰি কৰা হৈছে পুৱা 7 বজাৰ পৰা 2 বজাৰ ভিতৰত কোনো ধৰণৰ ট্ৰাক প্ৰৱেশ কৰিব নোৱাৰিব 11 বজাৰ পৰা নিৰ্ধাৰিত পথেৰে চলিব পাৰিব চাৰিচকীয়া আৰু মটৰচাইকেলৰ বাহন বিয়লি 3 বজাৰ পৰা 1 বজালৈকে চহৰৰ ভিতৰৰ বাছেৰে চলাচল নিষেধাজ্ঞা জাৰি কৰা হৈছে 30 ছেপ্টেম্বৰ 1 অক্টোবৰ আৰু 2 অক্টোবৰত নগৰৰ ভিতৰত চলিব নোৱাৰিব কোনো ধৰণৰ ই ৰিক্সা তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দুৰ্গা পূজাৰ পিছতে ঘোষণা কৰাব সকলো নিযুক্তি পৰীক্ষাৰ ফলাফল শিক্ষক নিযুক্তিৰ পৰা এডিআৰইলৈকে এছআইৰ পৰা কনষ্টেবললৈকে 100% মেধা আৰু 0% দুৰ্নীতিৰে প্ৰদান কৰা হ'ব চাকৰি 6টা নিযুক্তি পৰীক্ষাৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এডিআৰই তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হ'ব 10 অক্টোবৰত এডিআৰই চতুৰ্থ বৰ্গৰ ফলাফল ঘোষণা কৰা হ'ব 15 অক্টোবৰত স্বাস্থ্য বিভাগৰ বিভিন্ন পদৰ ফলাফল ঘোষণা কৰা হ'ব 12 অক্টোবৰত প্ৰাথমিক স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ ফলাফল ঘোষণা কৰা হ'ব 15-20 অক্টোবৰৰ ভিতৰতে উপ পৰিদৰ্শক অগ্নিনিৰ্বাপক সেৱাৰ ফলাফল 10 অক্টোবৰৰ ভিতৰত ঘোষণা কৰা হ'ব এবি আৰু ইউবি কনষ্টেবলৰ ফলাফল অক্টোবৰ মাহতে ঘোষণা কৰা হ'ব ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video